Hi friends, good morning to everyone. Welcome to my new channel, Bajrang Car World. আজি মই কিছুদিনৰ আগত অনা মোৰ নিজৰ বেলিনো 2017 মডেল 2017 মডেল বেলিনো আলফা মডেলখনৰ গাড়ীৰ ভিতৰত বহি আপোনালোকক এটা নিউ ভিউজ দেখুৱাইছোঁ। আপোনালোকে যদি গাড়ীখন পচন্দ কৰে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। গাড়ীখন মোটামুটি কণ্ডিশ্যন চব অ'কে আছে। গাড়ীখন বৰ্তমানলৈকে গাড়ীখনৰ 39,709 কিলোমিটাৰ চলি আছে বৰ্তমানলৈকে, আৰু মোটামুটি চব অ'কে আছে। এইটো AC, ইয়াৰ তলত এলটো মডেলত আলফা মডেলত আহিছে পুছ বাটন ষ্টাৰ্ট, আৰু এইটো এটা ষ্টাইল এটা দিয়া গৈছে, স্পাইডাৰমেনৰ মাস্ক এখন লগাই থোৱা গৈছে। পুছ বাটন ষ্টাৰ্ট আছে। তাৰপিছতে এইটো ষ্ট্ৰিঙত আছে আপোনাৰ এইটো ভলিউম প্লাছ ভলিউম ষ্ট্ৰিং কণ্ট্ৰলাৰ গোটেইখিনি মুড ছিষ্টেম আছে। তাৰপিছতে এইটো এটা এয়াৰ বেগ দেখা গৈছে ষ্ট্ৰিং তলত। তাৰপৰা মোটামুটি এইটো এটা হোল্ডাৰ এটা লগাই থোৱা গৈছে, ষ্ট্ৰিং হোল্ডাৰ। তাৰপিছতে এইটো AC ৰানিং হৈ আছে। এইটো AC ফুল, এইটো ল' ছিষ্টেম। তাৰপিছতে আছে আপোনাৰ এইটো টাচ স্ক্ৰীন ছিষ্টেম। এইটো চব টাচ স্ক্ৰীন দিয়া গৈছে। তাৰপিছতে ইয়াতো এটা এয়াৰ বেগ এটা দেখা গৈছে, ইয়াত এটা এয়াৰ বেগ। ACটো মোটামুটি ৰানিঙে হৈ আছে। আৰু এইটো এয়াৰ বেগৰ এইটো ছানভাইজাৰ ছিষ্টেম। মোটামুটি ইয়াৰ কণ্ডিশ্যনটো চব, এইটো লাইট জ্বলি যায়, এইটো ছানভাইজাৰ। তাৰপিছতে এইটো এটা ড্ৰাইভাৰ ছানভাইজাৰ আছে, এইটো আপুনি দেখিছে। মোটামুটি বঢ়িয়া হৈ আছে গাড়ীখন। তাৰপিছতে এইটো আছে আপোনাৰ ইণ্টেৰিয়ৰ লাইট বোথ ছাইড দেখিছে। আৰু তাৰপিছতে আপোনাৰ এইটো দিয়া গৈছে আপোনাৰ গাড়ীখনৰ এইটো মিৰৰ এডজাষ্টাৰ, লেফ্ট ছাইড ৰাইট ছাইড আপুনি নিজে এডজাষ্ট কৰি মিলাই ল'ব পাৰিব। তাৰপৰা এইবোৰ এক্সটেৰিয়ৰ মিৰৰখন আপুনি লক কৰি ল'ব পাৰিব। তাৰপিছতে এইটো আপোনাৰ লক ছিষ্টেম আৰু আনলক ছিষ্টেম দৰ্জাৰ, আৰু এইটো 4খন পাৱাৰ উইণ্ডোৰ কাৰণে এইটো 4টা বাটন দিয়া গৈছে। আৰু মোটামুটি ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো এনেধৰণৰ। আৰু এইটো এটা আমৰেষ্ট এটা আছে, আমৰেষ্টটোৰ ভিতৰত ইয়াত হেৰি আছে, এইটো এনেকৈ অফ অন কৰিব পৰা যায়। আৰু ছিটখিনি মোটামুটি ঠিকে আছে। গাড়ীখন যদিও ছেকেণ্ড অনাৰ, গাড়ীখন কিন্তু খুব কম চলা গাড়ী হয়। গাড়ীখন বহুত যথেষ্টখিনি ভাল হয়। আৰু 2 নম্বৰতে গাড়ীখনৰ মানে কণ্ডিশ্যনখিনি মানে নেক্সট লেভেল কণ্ডিশ্যন, আৰু ধুনীয়া কণ্ডিশ্যন হৈ আছে। আৰু মোটামুটি গাড়ীখনৰ আপোনাৰ যদি মই আপোনাক দেখাওঁ, বেকৰ ছিটকেইটা আপোনাৰ মোটামুটি এনেকুৱা ধৰণৰ হৈ আছে, বঢ়িয়া হৈ আছে গাড়ীখন। কিন্তু আপোনালোকে ল'ব পাৰিব, কোনোবাই যদি চলাওঁ বুলি কয় গাড়ীখন চকু মুদি আৰু চলাব পাৰিব, কোনো কথা নাই। গাড়ীখনৰ বঢ়িয়া কণ্ডিশ্যনত আছে। তাৰপিছত আকৌ মই এতিয়া আপোনালোকক বাহিৰৰ কণ্ডিশ্যনটো দেখাবলৈ মই চেষ্টা কৰিম। মোটামুটি মই প্ৰথমতে আপোনালোকক মই ইঞ্জিন কণ্ডিশ্যনটো মই দেখুৱাই আছোঁ। ইঞ্জিন কণ্ডিশ্যনটো মোটামুটি এনেকুৱা ধৰণৰ হৈ আছে, কোনো ধৰণৰ চিল ইঞ্জিন হৈ আছে, ক'তো নট স্ক্ৰু ইউজ কৰা হোৱা নাই। তাৰপিছতে আপোনাৰ এপ্ৰনটো এইটো অলৰেডি চিল হৈ আছে, এইটো এপ্ৰন চিল আছে। তাৰপিছত এইটো লেফ্ট এইটো ড্ৰাইভাৰ ছাইড এপ্ৰন। তাৰপিছত এইটো আছে পেচেঞ্জাৰ ছাইড এপ্ৰন, এইটো অলৰেডি চিল হৈ আছে। বেটেৰী মোটামুটি এনেকুৱা হৈ আছে। ইঞ্জিনটো ধোৱা নাই, কিন্তু ইঞ্জিন যথেষ্টখিনি ধুনীয়া হৈ আছে, চিল ইঞ্জিন হৈ আছে। বাকী ইঞ্জিনৰ কণ্ডিশ্যনটো আপোনালোকে অলৰেডি দেখা পাইছে, আৰু যথেষ্টখিনি ভালেই হৈ আছে। গাড়ীখন অৱশ্যে চলাও নাই গাড়ীখন তেনেকুৱা ধৰণে। তাৰপিছতে গাড়ীখনৰ এক্সটেৰিয়ৰটো দেখিবলৈ এইটো লুক ভাইজাৰ পৰা প্ৰথম ছাইডৰ পৰা ফ্ৰণ্ট ছাইডৰ পৰা এনেকুৱা ধৰণৰ হয়। তাৰপিছতে আপোনালোকৰ যদি মই আকৌ ড্ৰাইভাৰ ছাইডৰ পৰা চাওঁ, গাড়ীখন ঠিক এনেকুৱা ধৰণৰ আলফা মডেল, টপ মডেল, সেইটো কাৰণে এলয় হুইল ফিটেড আছে, এলয় ফিটেড গাড়ী হয়। তাৰপিছতে বেক ছাইডৰ পৰা যদি আমি চাওঁ, গাড়ীখন মোটামুটি এনেকুৱা ধৰণৰ হৈ আছে। আৰু যদি আপোনাৰ পেচেঞ্জাৰ ছাইডৰ পৰা চাবলৈ গ'লে গাড়ীখন যথেষ্টখিনি, মাত্ৰ এটা কাম আছে গাড়ীখনত একো নাই। মালিক যিজন আছিলে তেখেতে মানে বেক কৰোঁতে তেখেতে অলপ গাড়ীখনত অলপ স্ক্ৰেচ লগাইছিলে, এইটো মোটামুটি
এই স্কেচডোখৰ যদি আপোনালোকক মাৰি দিব লাগে সেইটো মই মৰাই দিয়া যাব, কিন্তু গাড়ীখন ফুল্লি অৰিজিনেল পেইণ্টত আছে, কোনো ধৰণৰ পেইণ্ট ইউজ কৰা যোৱা নাই। আৰু 2 নম্বৰ কথা, আপোনালোকৰ গাড়ীখনত কোনো ধৰণৰ স্প্ৰে এটা ইউজ নাই হোৱা। প্ৰথম কথা তো কোম্পানী ফিটেড স্প্ৰে এটাৰ লগত লাগি আহিছে, সেইটো ইউজেই হোৱা নাই অলৰেডি। গাড়ীখন আপোনালোকে দেখিলেই গম পাইছে। মোটামুটি গাড়ী কণ্ডিশ্যন চব অ'কে আছে। Baby, read the fine print. I've got baggage and it's all Gucci. Don't get too attached to me. Everybody act like the answer. One love like in the movies. Wasting precious time assuming. Oh, were we made to fall? No, I'm not lonely when solo and solely exploring what I need. Cause dozens of times I swear that I knew when the wisdom was scanty. Doesn't mean I was broken, so open I gave until empty. Got it all back by myself, now nobody can tempt me. If I tell her all, you know. গাড়ীখনৰ যদি আপোনালোকক মই এতিয়া প্ৰাইচটো কথা ক'বলৈ যাওঁ, গাড়ীখনৰ মই প্ৰাইচ ৰাখিছোঁ 4,95,000 উইথ ট্ৰেন্সফাৰ। আৰু যিটো আপোনালোকে পেছেঞ্জাৰ ছাইডৰ ডোৰখনত যিটো মই আপোনাক স্কেচ দেখুওৱা গৈছিলে, সেই স্কেচটো যদি আপোনালোকক কমপ্লিট কৰি দিব লাগে তেতিয়া মই কমপ্লিট কৰি দিম, কিন্তু পইচা সেইটোৱে হ'ব। আৰু যদি মই স্কেচটো আপোনালোকক কৰি দিব নালাগে তেতিয়াহ'লে মই কিবা এটা মই গাড়ীখন কমাই মেলি নিগচিয়েবল কৰি দিম। গাড়ীখন মোটামুটি আপোনালোকে ভাল পাব। গাড়ীখন হ'ব পাৰে ছেকেণ্ড অ'নাৰ গাড়ী, কিন্তু গাড়ী মোটামুটি মই বহুতখিনি আপোনাৰ মেকানিকেল হেৰি কৰি মই চেক কৰি আনিছোঁ। মানে গাড়ীখন যথেষ্টখিনি ভাল হৈ আছে আৰু গাড়ীখন মোটামুটি আপোনালোকে ল'ব পাৰিব। গাড়ীখন মানে আপোনাৰ নেক্সট লেভেল কণ্ডিশ্যনত আছে। মিউজিক ছিষ্টেম এভৰিথিং, মানে AC, পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো এভৰিথিং ক্লিয়াৰ হৈ আছে। গাড়ীখনত কোনো কাম কৰিবলগীয়া একো নাই। গাড়ীখন মোটামুটি আপোনালোকে তেল ভৰাব লাগে আৰু চলাব লাগে। বাৰু যি কি নহওক, ভিডিঅ'টো আজি ইমানতে মই সামৰণি মাৰিছোঁ। আপোনালোকে আকৌ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থাকিব, যিমান পাৰে সিমান ছাবস্ক্ৰাইব কৰিব। পৰাপক্ষত ভিডিঅ'টো আপোনালোকে মোক ছাবস্ক্ৰাইব কৰাত অলপ সহায় কৰিব। মানে কেলৈ মই নতুন আপডেট দি থাকিম, নতুন গাড়ী আহি থাকিব আপোনালোকৰ মাজলৈ, মই আপোনালোকক নতুন আপডেট দি থাকিম। সেইটো কাৰণে আপোনালোকে ইয়াৰ পিছত যদি মই পাৰোঁ 1 লাখৰ ভিতৰত, যিবোৰ মানুহে ধৰি লওক আপোনাৰ 1 লাখ বাজেটৰ ভিতৰত গাড়ী এখন ল'ব বিচাৰিছে, তেনেকুৱা গাড়ী মই বিচাৰি চাম। যদি মই ইয়াৰ পিছত মই সেইটো চেষ্টা কৰিম। যদি হয় ইয়াৰ পিছত মই আপোনালোকক 1 লাখ বাজেটৰ ভিতৰত মই গাড়ী এখন দিয়াৰ মই চেষ্টা কৰিম। বৰ্তমানলৈকে মোৰ গাড়ী ষ্টক এখন আছে, মই আপোনাক এইখন দেখুৱালোৱে। আৰু বাৰু আৰুনো কি ক'ম, আৰু নেক্সট ভিডিঅ'ত লগ পাম। চি ইউ অল, বাই বাই।